নমস্কাৰ বন্ধু জব টেক আসাম চেনেলত সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল এডিআৰই 2.0 এডমিট দিছে বুলি সকলোৱে জানে জনাৰ স্বত্তেও কিন্তু আপোনালোকে পাছৱৰ্ড আৰু এপ্লিকেশ্যন নম্বৰ হয়তো বহুতে পাহৰি গৈছে এতিয়া তেনেস্থলত এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড নহলে কি কৰিব আপোনালোকে যিকোনো এটা ৱেবছাইটত যাওক সাপোজ আসাম কেৰিয়াৰত গৈ পেলাই আপোনালোকে এডমিটত ডাউনলোড কৰিবৰ কাৰণে ক্লিক কৰক ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনালোকে স্ক্ৰল ডাউন কৰিব তলফালে স্ক্ৰল ডাউন কৰি থাকক তলফালে চাব লিংক আছে তলফালে লিংকটো পোৱাৰ লগে লগে এনেকুৱা যিকোনো এটা লিংকত ক্লিক কৰি দিব সাপোজ মই নাম্বাৰ 1 ত বা 2 ত ক্লিক কৰি দিলো এনেকুৱা এটা ইন্টাৰফেস ওপেন হ'ব য'ত আপোনাৰ পাছৱৰ্ড থাকিলে এপ্লিকেশ্যন নাম্বাৰ থাকিলে আপোনালোকে টাইপ কৰি লগইন কৰি পেলাই ডাউনলোড কৰিব পাৰে আৰু যদি আপোনাৰ নেথাকে তেতিয়া হলে আপুনি কি কৰিব লাগিব যদি পাছৱৰ্ড পাহৰি গৈছে বা এপ্লিকেশ্যন নাম্বাৰ পাহৰি গৈছে তেতিয়া হলে আপোনালোকে ফৰগট পাছৱৰ্ড কৰিব ফৰগট পাছৱৰ্ড কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস ওপেন হ'ব ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিছে ইয়াতে মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থ বিচাৰিছে যিটো মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ কৰিছিলে সেইটো মোবাইল নাম্বাৰটো আপোনাৰ হাতত থাকিব লাগিব আৰু তাতে ৰিচাৰ্জও থাকিব লাগিব ৰিচাৰ্জ কৰাৰ পিছত আপোনালোকে পাছৱৰ্ডটো আপোনাৰ মোবাইলত অটোমেটিক পাই যাব চাওক ইয়াতে পাছৱৰ্ডটো আপোনাৰ মোবাইল নাম্বাৰত দি দিছে বুলি ইয়াতে মেছেজটো আহিছে তাৰ পাছত আপোনালোকে নিজৰ পাছৱৰ্ড আৰু মেইল আইডিটো সৰি ক্ষমা কৰিব মেইল আইডি নহয় পাছৱৰ্ডটো আৰু আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো দি পেলাই আপোনালোকে আকৌ পুনৰ পেজটোত গৈ আপোনালোকে লগইন কৰি পেলাই নিজৰ এডমিটটো ডাউনলোড কৰি ল'ব পাৰিব আশা কৰো ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে প্লিজ শেয়াৰ কৰিবলৈ নাপাহৰিব শেয়াৰ কৰাৰ লগতে সাবস্ক্ৰাইব কৰিব নিতো আমাৰ এইটো চেনেলত এনে ধৰণৰ আপডেট দি থকা হয় জয় আই অসম